সকলোৰে পৰিচিত এজন জনপ্ৰিয় মুভিৰ কেৰেক্টাৰ হয় কেৰেক্টাৰ চৰিত্ৰ অভিনয় কৰা এজন অভিনেতা চ' যিয়ে নহওক গাইজ ইয়াৰ বিষয়ে আমি 7খন আণ্ডাৰ ৰেটেড ফিল্মৰ বিষয়ে আলোচনা কৰিম ইন দিছ ভিডিঅ' ভাল চিনেমা চাবলগীয়া নৱাজুদ্দিন ছিদ্দিকৰ চ' জানিবলৈ ভিডিঅ'টো আহিবলৈ চাই দেখিব গাইজ চ' উইথাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইজ এটা চাই লওক So number 1 যিয়ে নহওক 7 আণ্ডাৰৰেটেড ফিল্মছ অফ নৱাজুদ্দিন ছিদ্দিক নৱাজুদ্দিন ছিদ্দিকৰ 7খন চাবলগীয়া চিনেমা চ' নাম্বাৰ 1ত আহিলে আপোনাৰ মণ্টু MANTO মণ্টু আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 2018 চনত ঠিক আছে 2018 চনত ৰিলিজ হৈছিল জিঅ' চিনেমা মণ্টু চ' আৰু ইয়াৰ ডিটেইলছখিনি পঢ়ি ল'ব এইখিনি ভিডিঅ'খিনি ধুনীয়াকৈ লিখা আছে বহুত ভালকৈ সৰু আখৰ দি চ' পঢ়ি ল'ব ঠিক আছে চ' এইখন আছিলে আপোনাৰ মণ্টু MONTO মণ্টু আৰু এইখন ৰিলিজ হৈছিল 2018 চনত মণ্টু তাৰপিছত আহিলে এইখন মনচুন শ্বট আউট এইখন ৰিলিজ হৈছিল 2013 চনত ৰিলিজ হোৱা মনচুন শ্বট আউট ঠিক আছে ডিজনি প্লাছ হটষ্টাৰ মনচুন শ্বট আউট চ' তাৰপিছত আহিলে মনচুন শ্বট আউটৰ পিছত আপোনাৰ ফটোগ্ৰাফ আৰু এইখন ৰিলিজ হৈছিল 2019 চনত ফটোগ্ৰাফ 2019 চনত ৰিলিজ হৈছিল প্ৰাইম ভিডিঅ' ফটোগ্ৰাফ চ' তাৰপিছত আহিলে এইফালৰ মানঝি দ্য মাউণ্টেইন মেন মানঝি আৰু এখন ৰিলিজ হৈছিল 2015 চনত নেটফ্লিক্স মানঝি দ্য মাউণ্টেইন মেন চ' তাৰপিছত আহিলে আপোনাৰ ৰামন ৰাঘৱ 2.0 আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 2016 চনতে ৰিলিজ হৈছিল আগৰ চিনেমা পুৰণা চিনেমা বাহিৰে হৈ 2016 চনত ৰিলিজ হোৱা এইখন আপোনাৰ ৰামন ৰাঘৱ G5 তাৰপিছত আহিলে আপোনাৰ এইটো হাৰামখোৰ আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 2015 চনত হাৰামখোৰ ডিজনি প্লাছ হটষ্টাৰ হাৰামখোৰ চ' তাৰপিছত আহিলে আপোনাৰ ফুকৰে আলি ফ্ৰেকি আলি যিয়ে নহওক এইখন ৰিলিজ হৈছিল আপোনাৰ 2016 চনত আৰু প্ৰাইম ভিডিঅ' ঠিক আছে চ' এইখিনিয়ে আছিল আপোনাৰ নৱাজুদ্দিন ছিদ্দিকৰ আপোনাৰ কেইখনমান জনপ্ৰিয় মুভি বুলি ক'ব পাৰি জনপ্ৰিয় মুভি অফ নৱাজুদ্দিন ছিদ্দিক ঠিক আছে চ' 7 আণ্ডাৰৰেটেড ফিল্মছ অফ নৱাজুদ্দিন ছিদ্দিক আণ্ডাৰৰেটেড ফিল্ম 7খন চ' নাম্বাৰ 1ত আহিলে এইখন মণ্টু এইখন 2018 চনত ৰিলিজ হৈছিল মণ্টু তাৰপিছত আহিলে মনচুন শ্বট আউট আৰু এইখন 2013 চনতে ৰিলিজ হৈছিল ডিজনি প্লাছ হটষ্টাৰ মনচুন শ্বট আউট এণ্ড নেক্সট আহিছিলে আপোনাৰ ফটোগ্ৰাফ এইখন 2019 চনত ৰিলিজ হৈছিল বেছি দিন হোৱা নাই প্ৰাইম ভিডিঅ' ফটোগ্ৰাফ তাৰপিছত আছিলে এইটো মানঝি দ্য মাউণ্টেইন মেন 2015 চনত ৰিলিজ হৈছিল নেটফ্লিক্স মানঝি দ্য মাউণ্টেইন মেন তাৰপিছত এইটো ৰামন ৰাঘৱ 2.0 আৰু এইখন ৰিলিজ হৈছিল 2016 চনত তাৰপিছত আছিলে আপোনাৰ এইখন হাৰামখোৰ আৰু এইখন ৰিলিজ হৈছিল 2015 চনত ডিজনি প্লাছ হটষ্টাৰ হাৰামখোৰ তাৰপিছত আহিলে ফ্ৰেকি আলি আৰু এইখন ৰিলিজ হৈছিল 2016 চনত প্ৰাইম ভিডিঅ' ফ্ৰেকি আলি ঠিক আছে চ' এইখিনি আছিল নৱাজুদ্দিন ছিদ্দিকৰ আপোনাৰ কেইখনমান চাবলগীয়া জনপ্ৰিয় মুভি ঠিক আছে চ' যিয়ে নহওক গাইজ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ চ' আশা কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম চ' টিল দেন বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' আৰু যদি ভিডিঅ'টো গাইজ চাই এনেকৈ অলপ চলপ ভাল পালে অভিয়াছলি টু লাইক চেক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে চ' মিলতে গাইজ ফিৰ নেক্সট ভিডিঅ' पर চ' টিল দেন বাই এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'